Dear students, আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম নৱম শ্ৰেণীৰ অসমীয়াৰ এটি কবিতা মানৱ বন্দনা। এই কবিতাটিৰ যিবোৰ প্ৰশ্নোত্তৰ আছে সকলোখিনি তোমালোকলৈ আগবঢ়াইছোঁ। তোমালোক সকলোৱে ভালকৈ পঢ়ি লৈ চাই লৈ উত্তৰ কৰিবা। ইয়াৰ পৰাই তোমালোকৰ পৰীক্ষাত কমন থাকিব আৰু এনচাৰবিলাক অতি কম শব্দত সহজ বাবদ লিখা হৈ আছে। তোমালোকে যাতে ভালকৈ সহজতে আয়ত্ত কৰিব পাৰা। এতিয়া বোলা ভিডিঅ'টি ষ্টাৰ্ট কৰোঁ। তাৰ আগতে যদি তোমালোক চেনেলটোলৈ নতুন আহিছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। এক নম্বৰত দিছে চমু উত্তৰ লিখা। ক, মানুহেই পৰাৎপৰ বোলা কথাষাৰৰ অৰ্থ কি? উত্তৰ, মানুহেই পৰাৎপৰ কথাষাৰৰ দ্বাৰা কবিয়ে বুজাব বিচাৰিছে যে জীৱ হিচাপে মানুহ সকলোতকৈ শ্ৰেষ্ঠ। মানুহৰ ওপৰত আন কোনো শ্ৰেষ্ঠ জীৱ নাই। খ, মানুহক মায়াবী জীৱ বোলাৰ অৰ্থ কি? উত্তৰ, এই সংসাৰত মানুহৰ আগমন আৰু গমন এটা চিৰন্তন গতি, অৰ্থাৎ মানুহৰ জন্ম আৰু মৃত্যু চিৰসত্য। ই যেন এক প্ৰকাৰ মায়া সদৃশ, সেয়েহে মানুহক মায়াবী জীৱ বুলি কৈছে। গ, পাদ্য অৰ্ঘ্য লৈ মানুহক পূজা কৰাৰ অৰ্থ কি? উত্তৰ, কবিৰ মতে মানুহ দেৱতাতকৈও শ্ৰেষ্ঠ। কবিৰ মতে মানুহক এৰি আন কোনো দেৱতাক পূজা কৰাৰ কোনো কাৰণ থাকিব নোৱাৰে। সেয়ে পাদ্য অৰ্ঘ্য পূজাৰ সকলো উপকৰণ লৈ মানুহকহে মানুহে পূজা কৰা উচিত। কথাফাকিৰ জৰিয়তে মানুহৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিব বিচাৰিছে। ২ নম্বৰ, মানৱ বন্দনা কবিতাটিৰ সাৰাংশ তোমাৰ নিজৰ কথাৰে বিৱৰি লিখা। উত্তৰ, প্ৰতিমাৰ খনিকৰ কবি চন্দ্ৰকুমাৰ আগৰৱালাদেৱে মানৱ বন্দনা কবিতাটিত মানৱৰ জয়গান গাইছে। কবিয়ে কৈছে যে মানৱে বাৰে বাৰে জন্ম লৈ এই পৃথিৱীলৈ ঘূৰি আহে। মানুহৰ আগমন আৰু গমন এক চিৰন্তন প্ৰক্ৰিয়া। মানুহৰ যেন এই পৃথিৱীখনৰ মায়াত বন্দী এক জীৱ। সেয়েহে কবিয়ে এই মানৱী জীৱনটো মানুহৰ কল্যাণৰ হকে উৎসৰ্গা কৰিবলৈ কৈছে। কাৰণ মানুহে মানুহৰ অবিহনে জীয়াই থাকিব নোৱাৰে। মানুহেই মানুহৰ পৰম বন্ধু। এতেকে মানুহৰ কল্যাণ সাধন কৰাটোহে হৈছে প্ৰকৃত ধৰ্ম। জীৱশ্ৰেষ্ঠ মানৱে নিজৰ মানৱীয় কৰ্মৰাজিৰে এই পৃথিৱীখনক স্বৰ্গতকৈও অধিক সুন্দৰ কৰি তোলাটো কবিয়ে কামনা কৰিছে। কবিৰ মতে মানুহ নৰৰূপী ভগৱান। এই নৰৰূপী ভগৱানৰ সেৱা কৰা মানুহৰ প্ৰথম কৰ্তব্য। সেয়েহে কবিয়ে পাদ্য অৰ্ঘ্য লৈ মানুহক পূজা কৰিবলৈ কৈছে। ৩ নম্বৰ, এই যে পৃথিৱী স্বৰ্গতো অধিক মানুহৰ নিজাপি ঘৰ কথাষাৰৰ অৰ্থ বুজাই লিখা। উত্তৰ, এই যে পৃথিৱী স্বৰ্গতো অধিক মানুহৰ নিজাপি ঘৰ, অৰ্থাৎ মানুহৰ নিজাপি বুলি কবিয়ে পৃথিৱীখনৰ কথাকে বুজাইছে। কাৰণ মানুহ সদায় এই পৃথিৱীখনতেই থাকিব লাগিব। এই পৃথিৱীখনৰ প্ৰত্যেকটো বস্তুৱে অতি প্ৰয়োজনীয়। আমি প্ৰত্যেকেই ভাল বেয়া সঁচা মিছা সুখ দুখৰ অনুভৱ এই পৃথিৱীখনতেই মানুহৰ মাজতেই পাওঁ। সেয়েহে মানৱক ভালপোৱা কবিয়ে এই পৃথিৱীখনক স্বৰ্গতকৈও অধিক সুখৰ আলয় আৰু মানুহৰ প্ৰকৃততে নিজৰ ঘৰ বুলি কৈছে। ৪ নম্বৰত দিছে তাৎপৰ্য ব্যাখ্যা কৰা। মানৱী জনম দিয়া উটুৱাই মানৱী কৰম হোতে, মানুহৰ মৰম বুজিবা মানুহে ধৰম যে মৰমতে। উক্ত কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত প্ৰতিমাৰ খনিকৰ কবি চন্দ্ৰকুমাৰ আগৰৱালাদেৱৰ মানৱ বন্দনা নামৰ কবিতাটিৰ পৰা তুলি লোৱা হৈছে। মানুহৰ পাৰস্পৰিক মৰম চেনেহৰ জৰিয়তে যে এই মৰততেই সৰগৰ সুখ লাভ কৰিব পাৰি, এই কথাকেই কবিতাফাকিত প্ৰকাশ পাইছে। মানৱতাবাদী কবিয়ে কবিতাটিত মানৱৰ জয়গান গাইছে। কবিতাটিত কবিয়ে এই মানৱী জনমটোক মানুহৰ সেৱাত ব্ৰতী হ'বলৈ উপদেশ দিছে।
মানুহৰ মাজত মৰম চেনেহৰ আদান প্ৰদানৰ জৰিয়তে মানুহে এই ধৰাতেই স্বৰ্গৰ সুখ লাভ কৰিব পাৰিব। মানুহৰ মাজত থকা পাৰস্পৰিক মৰমকেই কবিয়ে প্ৰকৃত ধৰ্ম বুলি কৈছে। খ নম্বৰত দিছে মানুহেই দেৱ মানুহেই সেৱ, মানুহ বিনে নাই কেও, কৰা কৰা পূজা বাদ্য অৰ্ঘলৈ, জয় জয় মানৱ দেৱ। উত্তৰ, উক্ত কবিতাফাঁকি ৰোমান্টিক কবি চন্দ্ৰকুমাৰ আগৰৱালাদেৱৰ দ্বাৰা ৰচিত মানৱ বন্দনা নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। মানুহে মানুহক দেৱতা জ্ঞান কৰি সেৱা কৰাৰ প্ৰসংগত উক্ত কবিতাফাঁকি উল্লেখ কৰা হৈছে। এই পৃথিৱীত মানুহেই হ'ল নৰৰূপী ভগৱান। এই নৰৰূপী ভগৱানৰ সেৱা কৰা মানুহৰ প্ৰধান কৰ্তব্য। এই চৰাচৰৰ মাজত পৰম শক্তিৰূপে জিলিকি থকা মানৱৰ সত্তাক সেৱা কৰাটোৱেই হৈছে মানুহৰ পৰম ধৰ্ম। সেয়েহে কবিয়ে বাদ্য অৰ্ঘলৈ মানুহৰ পূজা কৰিবলৈ কৈছে আৰু মানুহৰ জয়গান গাবলৈ কৈছে। তাৰপিছত 5 নম্বৰত দিছে ভাষা বিষয়ক প্ৰশ্ন। সমাৰ্থক শব্দ লিখা। মানুহ, মানৱ, সংগ, লগ, বন্ধু, পৃথিৱী, ধৰা, সুত, ঢৌ, লহৰ, স্বৰ্গ, সৰগ, দেৱ দেৱতা। 6 নম্বৰত দিছে সংস্কৃত কৰ্ম ধৰ্ম আদি শব্দৰ পৰা কৰম ধৰম আদি শব্দৰ উৎপত্তি হৈছে। এনে কিছুমান শব্দ বাছি উলিয়াই এখন তালিকা প্ৰস্তুত কৰা। যেনে ধৰ্ম ধৰম, কৰ্ম কৰম, মৰ্ত মৰত, দেৱ দেৱতা। এইখিনি প্ৰশ্ন তোমালোকৰ এই চেপ্টাৰৰ পৰা শিকিবা। ইয়াৰ উপৰিও কবি পৰিচয়টো শিকি দিবা। তেতিয়াহ'লে তোমালোকৰ যিবোৰ প্ৰশ্ন আহিব সকলোৱে ইয়াৰ পৰা উত্তৰ কৰিব পাৰিবা। আজিলৈ ইমানখিনি। ধন্যবাদ।